Hello friends, welcome to my YouTube channel Parthomesloy. আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত হয়। এই ভিডিঅ'টিত মই অৰুণোদয় আঁচনিৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আৰু বহুতে মোক অৰুণোদয় আঁচনিৰ লগত জড়িত কেইবাটাও প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। সেইবাবে কাইণ্ডলি ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী হয় তেওঁলোকে অলৰেডি এইটো মাহৰ 10 তাৰিখত তেওঁলোকৰ বেংকৰ একাউণ্টত 1250 টকাকৈ লাভ কৰিছে অৰুণোদয় আঁচনিৰ মাধ্যমে। আৰু যিসকলে নতুনকৈ নাম দিছিলে অৰ্থাৎ যিসকলে পূৰ্বে কেতিয়াও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাছিলে গ্ৰাম্য সভাত গৈ নিজৰ নাম দিছিলে আগন্তুক দিনত তেওঁলোকেও লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কিন্তু তাৰ পূৰ্বে তেওঁলোকৰ ফৰ্ম ফিল আপ হ'ব। ফৰ্ম ফিল আপ কেৱল মাত্ৰ তেওঁলোকৰে নহয় যিসকলে অলৰেডি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰো হ'ব। আৰু গ্ৰাম্য সভাত যিসকলৰ নাম বাছনি কৰা হৈছে মানে অভাৰঅল নতুন পুৰণি সকলৰ নাম বাছনি কৰা হৈছে সেই সকলোৱে ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপাছত তেওঁলোকৰ এটা ভেৰিফিকেশ্যন প্ৰচেছ হ'ব পাৰে তাৰপাছত তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা আকৌ লাভ কৰা আৰম্ভ হ'ব। এতিয়া কথাটি হৈছে যিসকলে গ্ৰাম্য সভাত নাম দিয়া নাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকাও নাই আৰু গ্ৰাম্য সভাত গৈ নামো দিয়া নাই আপোনালোকৰ কিন্তু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই দিওঁ। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কিন্তু বাৰে বাৰে উল্লেখ কৰিছিলে যিসকলে দুখীয়া শ্ৰেণীৰ মানুহ হয় তেওঁলোকে গৈ গ্ৰাম্য সভাত যেন অৰুণোদয় আঁচনিৰ বাবে নাম দিয়ে যেন আগন্তুক দিনত তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰে কিয়নো যিসকলে গ্ৰাম্য সভাত নাম দিয়া নাই তেওঁলোকে কিন্তু 2026 বিধানসভা ইলেকশ্যনলৈকে আৰু কিন্তু অৰুণোদয় আঁচনিত নাম দিব নোৱাৰিব। আৰু আগন্তুক দিনত নতুন আৰু পুৰণি সকলোৱে মিলি ফৰ্ম ফিল আপ কৰিব লাগিব যিসকলে গ্ৰাম্য সভাত গৈ নাম দিছিলে তাৰপাছত তেওঁলোকে বা আকৌ ধৰক ফৰ্মেলিটি হিচাপে বা যিখিনি ফৰ্মেলিটি থাকে অৰুণোদয় আঁচনি এটা পোৱাৰ বাবে গোটেইখিনি কমপ্লিট কৰাৰ পাছত কিন্তু তেওঁলোকে আকৌ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু নতুন যিসকলে নাম দিছিলে তেওঁলোকেও সুবিধা লাভ কৰিব আগন্তুক দিনত। সেইকাৰণে চিন্তা কৰিবলগীয়া একো কাৰণ নাই চৰকাৰে ডেফিনেটলি ব্যৱস্থা ল'ব। আৰু এটা কথা যিসকলে ৰেচন কাৰ্ড নাই বৰ্তমান অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰ কি হ'ব যিসকলে ৰেচন কাৰ্ড নাই চৰকাৰেতো ৰেচন কাৰ্ড বনোৱাৰ বাবে সুবিধা দিছিলে যদি আপোনালোকে তথাপিও ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰা নাই এনে বহি আছিলে ইমান গুৰুত্ব দিয়া নাই তেনেহ'লে কিন্তু আপোনালোকে অসুবিধাত পৰিব আগন্তুক দিনত কিন্তু ৰেচন কাৰ্ড নহ'লে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰিব। এইটো কিন্তু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।